ৰূপহীহাটৰ কাৱৈমাৰীত দুৰ্বৃত্তই আক্ৰমণ কৰি লুটি দিলে নগদ ধন। চাৰিজনীয়া দুৰ্বৃত্তৰ দলে যুৱক এজনৰ পথ আগুচি আক্ৰমণ কৰি ৪৫,০০০ নগদ ধন লুটি দিয়াৰ অভিযোগ। দুৰ্বৃত্তৰ আক্ৰমণত বলি হোৱা যুৱকজন কাৱৈমাৰীৰ জাহাংগীৰ আলম বুলি জানিব পৰা গৈছে। জাহাংগীৰ আলম নামৰ যুৱকজনে পথেৰে গৈ থকা অৱস্থাত গাড়ী ৰখাই মাৰপিট কৰাৰ উপৰিও চলাইছিল লুটপাট। আছাদুজ্জামান, ৰাজু আহমেদ, এমদাদুল ইছলাম আৰু আহাদুৰ ৰহমান নামৰ চাৰিজনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি কাৱৈমাৰী আৰক্ষী পহৰা চকীত গোচৰ ৰুজু ভুক্তভোগী যুৱকজনৰ। প্ৰথমতে মই ঘৰৰ পৰা ওলাই গৈছিলোঁ, আমি কুঠুৰি যাম লগৰ চবকেইটা লৈ পেলাই অকণমান বিয়া খাব যাম। তো ঘৰৰ পৰা ওলাই যোৱা টাইমত তাতে এই পুৰণা বজাৰ এটা জেগা আছে, তাত গৈ পেলাই মই ৰখিছোঁ। গাড়ীখন লৈ ৰখা অৱস্থাতেই 3টামান ল'ৰা আহিছে, আহি পেলাই মোক ধৰি কৈছে ইয়াত কি কৰি আছে। ল'ৰা মোক ধৰি টানি চুচৰাই লৈ গৈছে আৰু এটা ল'ৰাৰ দা আনিব গৈছে আৰু দুটা ল'ৰা চুচৰাই লৈ গৈছে, কাপোৰ চাপোৰ ছিঙি গৈছে। চুচৰাই মাৰি একেবাৰে মোক ৰাস্তাৰ কিনাৰলৈ গুচি গ'ল। তাৰ মানুহবিলাকে 3টামান ল'ৰা আহি চুচৰাই লৈ গৈছে মোক, টানি কাপোৰ চাপোৰ খুলি মোৰ পকেটত পইচা আছিল 45,000, পইচাখিনি লৈ গৈছে আৰু এইখিনি আৰ্মছ দি পেলাই এনেকুৱা মাৰিছে, কোলা মই দেখা পাইছোঁ বন্দুকৰ নিচিনা। আৰু এটা ল'ৰা দৌৰি গৈ চিকেন দোকান আছিলে, তাৰ পৰা দা আনি মোক মাৰিব বিচাৰিছে। তাৰ গাঁৱৰ মানুহবিলাকে বজাৰত মানুহবিলাক আছিল, সেইবিলাক মানুহ টানি হেৰি কৰি মোক ইফালে লৈ আহিছে। লৈ অহাৰ পিছত মই কাৱৈমাৰী পুলিচক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত আমাৰ ছাৰহঁতে গৈ পেলাই মোক তাৰ পৰা উদ্ধাৰ কৰি আনিলে। মানুহকেইজনক চিনাক্ত কৰিব পাৰিছে নেকি? মানুহকেইজন মানে মই দুজনৰ নাম জানো, 4টা ল'ৰা আছিলে। তেওঁলোকে কিবা তেলৰ চুৰি ডকাইতি এইবিলাক কৰে, মানে আগৰ পৰা মানে তেওঁলোকৰ ৰেকৰ্ড আছে চুৰি কৰা। আগতে কিবা কাজিয়া খেল আছিল নেকি? কোন আছিলে? ইয়াৰ 4 দিন আগত মই এই কাৱৈমাৰী কদমগুৰি ইফালে আহোঁতে এই ৰাস্তাৰ মাজত মোক কি কৰিছে, মোৰ বুলৰ আগত তেওঁলোকৰ বুলৰখন ৰখাই দিছে। তো মই নামি গৈছোঁ, কি হ'ল? তেওঁ মোক ক'লে যে মই বেলেগ মানুহ বুলি ভাবি তোমাক ৰখাইছোঁ। তো এনেকুৱা মানে সেইটো টাইম 11টা আছিল ৰাতি। তো মানে কি হ'ল, এইকেইটা ডকাইত গুৰু চুৰ মোক ৰখাই পেলাই এনেকুৱা মাৰপিট কৰি পইচাখিনি ৰাখি দিলে, ইমান বেয়াকৈ মাৰিছে মই একো ক'ব নোৱাৰোঁ মানে আৰু। যিকেইজনে মাৰপিট কৰিছে নামকেইটা জানে নেকি? নামকেইটা মই এটা দুটা নাম জানো, আৰু আমাৰ মানুহ আছিল, তাত মানুহ আছিলে, লোকেল মানুহ আছিল, তেওঁলোককো সুধিব পাৰে, তেওঁলোকে চব নামখিনি জানে। আৰু কি থানাত এজাহাৰ দাখিল কৰিছে? এজাহাৰ দাখিল কৰা নাই, এতিয়ালৈ কৰিম। মেডিকেল কৰাইছে, এতিয়া কৰিমহে, এজাহাৰ দাখিল কৰিম। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।